নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ যি চাকৰিৰ গ্ৰেড আছে প্ৰথম বৰ্গ, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ কৰ্মচাৰী যি গ্ৰেড আছে, কৰ্মচাৰীসকলৰ এই গ্ৰেডক আপোনাৰ দুটা গ্ৰেড মিলি এটা গ্ৰেড কৰা হ'ব, তাৰমানে সংযোজন কৰা হ'ব, মিলাই দিয়া হ'ব, আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগত আপোনাৰ 50%তকৈ যে বেছি দৰমহা বৃদ্ধি পাব। ইয়াকে লৈ আপোনাৰ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে যোৱাকালি। আমি তাৰ পৰা আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ হয় ছাৰ বাইদেউসকল। এয়া চাওক, আমি পোনে পোনে আপোনালোকৰ মাজত সেয়া সম্পূৰ্ণখিনি ক'বলৈ ওলাইছোঁ। য'ত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেবিনেট বৈঠকত যোৱা 16 জানুৱাৰী তাৰিখে অষ্টম দৰমহা আয়োগ গঠন কৰিব বুলি ইতিমধ্যে জনাইছে, আৰু যাৰ ফলত প্ৰায় দেশৰ 50 লাখতকৈ অধিক কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে 45 লাখ পেঞ্চনাৰসকলৰ তেখেতসকলৰ দৰমহা আৰু অন্যান্য যি ভাত্তা লাভ কৰে সেয়া আপোনাৰ চালি জাৰি চোৱা হ'ব, সমীক্ষা কৰা হ'ব, আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব বুলি 2 নম্বৰ পইণ্টৰে জনা গৈছে। ঠিক তেনেদৰে ইয়াতে চাব 3 নম্বৰ পইণ্টত কোৱা আছে যে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী JCM ষ্টাফ ছাইডৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত তেওঁলোকে 8টা টাৰ্ম অফ ৰিফাৰেঞ্চ তেওঁলোকে প্ৰস্তুত কৰিছে, আৰু তেওঁলোকে অষ্টম দৰমহা আয়োগত কি কি সংশোধন কৰিব লাগিব, কি কি বস্তু তাত অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু সেয়া চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ যি আপোনালোকৰ দৰমহাৰ গঠন প্ৰণালী আছে, পে ষ্ট্ৰাকচাৰ, আৰু লগতে যে আপোনালোকে অন্যান্য ভাত্তাসমূহ এলাউন্সসমূহ লাভ কৰে সেইসমূহ সংশোধন হ'ব বুলি এই 4 নম্বৰ পইণ্টটোত জনা গৈছে। ঠিক তেনেদৰে আপোনালোকৰ যি টাৰ্ম অফ ৰিফাৰেঞ্চত যে হ'ব তাৰ আপোনাৰ গুৰুত্বপূৰ্ণ যি পইণ্টসমূহ আছে তাত গুৰুত্ব আৰোপ কৰা হৈছে, আৰু যাৰ ফলত সকলোবিলাক মিলাই আপোনালোকৰ দৰমহাৰ ষ্ট্ৰাকচাৰটো বনোৱা হ'ব, আৰু তাত যিবোৰ বিসংগতি আছে সেই বিসংগতিসমূহ দূৰ কৰি আপোনালোকক আগবঢ়াই দিয়া হ'ব, যাতে আপোনালোকে উপকৃত হ'ব পাৰে। ঠিক তেনেদৰে ষ্টাফ ছাইডৰ ফালৰ পৰা আৰু এটা দাবী ৰাখিছে, সেয়া হ'ল লেভেল 1ৰ পৰা লেভেল 6ৰ ভিতৰত বৰ্তমান সময়ত যি চৰকাৰী কৰ্মচাৰীসকলে দৰমহা লাভ কৰি আছে সেয়া লেভেল 1ৰ পৰা লেভেল 6লৈকে সেয়া যাতে আপোনাৰ মিলাই দিয়া হয়, আৰু ইয়াক কেনেকৈ মাৰ্চ কৰিব মিলাই দিব সেয়া আমি আপোনালোকক ক'ম। ঠিক তেনেদৰে বৰ্তমান বেতনমান संरचना में लेवल 1 से लेवल 18 तक कुल 18 लेवल है। এতিয়ালৈকে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ 18টা যি লেভেল আছে, আৰু সেয়া মাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ 15টা লেভেল দেখা পোৱা যাব। সেয়েহে এই পইণ্টত চাব তলত সপ্তম দৰমহা আয়োগৰ অধীনত বৰ্তমান সময়ত এজন কৰ্মচাৰীৰ ন্যূনতম মাহিলী দৰমহা লাভ কৰি আছে 18,000 টকা, আৰু এয়া লেভেল যি 18 অনুযায়ী অধিকতম সপ্তম দৰমহা আয়োগত দৰমহা লাভ কৰি আছে 2.5 লাখ টকা প্ৰতি মাহে দৰমহা লাভ কৰি আছে। নিম্নতম 18,000 আৰু উচ্চতম 2.5 লাখ টকা দৰমহা লাভ কৰি আছে। আৰু ঠিক তেনেদৰে ষ্টাফ ছাইডে যি প্ৰস্তাৱ আগবঢ়াইছে আৰু যিটো ডিঅ'পিটিক সেই প্ৰস্তাৱ ইতিমধ্যে ছাবমিট কৰি দিছে, জমা দিছে, আৰু তাত এটা গুৰুত্বপূৰ্ণ কথা স্থান পাইছে, সেয়া হ'ল যে কৰ্মচাৰীসকলৰ একে ধৰণৰ কামত তেখেতসকলক যাতে একে পৰিমাণৰ দৰমহা দিয়া হয়, তাৰমানে সম কামত যাতে সম পৰিমাণৰ দৰমহা দিয়ে, এই বস্তুটো এইবাৰ বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু লগতে ইয়াও জনাই দিয়া হৈছে যে যি আপোনাৰ কৰ্মচাৰীসকলৰ লেভেল অনুযায়ী দৰমহা লাভ কৰে সেই ক্ষেত্ৰত লেভেল 1 কৰ্মচাৰীসকলৰ যিটো দৰমহা সেয়া লেভেল 2ৰ সৈতে মিলাই দিবলৈ কোৱা হৈছে। ঠিক তেনেদৰে লেভেল 3ৰ কৰ্মচাৰীসকলে যিখিনি দৰমহা পায় সেয়া আপোনাৰ লেভেল 4ৰ সৈতে সেয়া
মিলাই দিবলৈ কোৱা হৈছে, যিহেতু লেভেল 4 অলপ বেছি পায়। লেভেল 5 কৰ্মচাৰীসকলে যিখিনি দৰমহা লাভ কৰে সেয়া লেভেল 6 সৈতে মিলাই দিয়া হৈছে। তাৰমানে লেভেল 6 যিখিনি লাভ কৰে সেইখিনি লেভেল 5 কৰ্মচাৰীসকলক দৰমহা দিবলৈ কোৱা হৈছে, যাতে কৰ্মচাৰীসকলে আপোনাৰ দৰমহা বৃদ্ধিৰে বেছিকৈ সুবিধা লাভ কৰিব পাৰে। আৰু সেয়েহে इस सुझाव से संकेत मिलते हैं कि यह एकीकरण ठहराव के कम करेंगे और लंबे समय में बेहतर वित्तीय विकास को बढ़ावा देकर कर्मचारी को प्रगति को बढ़ाएगी। और जार फल कर्मचारी दरमहा बृद्धि जी समस्या है अलग बृद्धि पाब और वित्तीय सका लाभ कर अपना कर्मचारी प्रगति माने क्षेत्र में उपकृत हम पार यार द्वारा जना गई। ठीक तेनेदरे आपनालोके इयाते 2 নম্বৰ पॉइंटটো চাব। ইয়াতে কোৱা হৈছে যে লেভেল 1 অধীনৰ বৰ্তমানৰ কৰ্মচাৰীসকলৰ মূল দৰমহা প্ৰতি মাহে 18,000 টকাকৈ লাভ কৰি আছে। আৰু ঠিক তেনেদৰে লেভেল 2 কৰ্মচাৰীসকলে 19,900 টকা এতিয়া লাভ কৰি আছে। আৰু সেয়েহে লেভেল 1ক যদিহে লেভেল 2ৰ সৈতে মিলাই দিয়া হয় তেনেহ'লে এতিয়াৰ পৰা লেভেল 1ৰ যি 18,000 টকা লাভ কৰি আছিলে তেখেতসকলে 18,000ৰ পৰিৱৰ্তে এতিয়াৰ পৰা 19,900 টকাকৈ লাভ কৰিব। আৰু ঠিক তেনেদৰে লেভেল 3ক লেভেল 4ৰ সৈতে মিলাব গৈছে, আনহাতে লেভেল 5ক লেভেল 6ৰ সৈতে মিলাই দিবৰ কাৰণে ইয়াৰ দ্বাৰা জনাইছে, যাতে কৰ্মচাৰীসকলৰ দৰমহাত সংশোধিত হৈ তেখেতসকলৰ নতুন পে ষ্ট্ৰাকচাৰ গঠন হোৱাৰ ফলত যাতে তেওঁলোকে বেছি পৰিমাণে উপকৃত হ'ব পাৰে বুলি ইয়াত জনাইছে। এতিয়া আপোনালোকে এইটো পেজৰ 3 নম্বৰ পইণ্টটো চাব, সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া আপোনালোকে মন কৰিবলগীয়া। সেয়া হত যি লিখা আছে আমি হিন্দী অনুবাদ অসমীয়াত ক'বলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে আপোনালোকে সেয়া ক্ষমা কৰি দিব। ইয়াতে কোৱা হৈছে যে 8ম দৰমহা আয়োগত আপোনালোকৰ যি দৰমহা আৰু পেঞ্চন যি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যি এক কেলকুলেশ্যন কৰা হয় সেয়া এইবাৰ 2.86 তেখেতসকলে ফিটমেণ্ট ফেক্টৰ কৰাৰ কাৰণে চৰকাৰক দাবী আগবঢ়াইছে। আৰু এইবাৰ যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছে, যাৰ ফলত আপোনালোকৰ যি ন্যূনতম দৰমহা 18,000 টকাৰ ঠাইত সেয়া 51,480 টকা হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। এতিয়া লক্ষণীয় হয় চৰকাৰে কিমান ফিটমেণ্ট ফেক্টৰ নিৰূপণ কৰে। আশা কৰা গৈছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.3 মানে 2ৰ ওপৰতে থাকিব বুলি জনা গৈছে। যিয়ে নহওক সেয়া লক্ষণীয় হ'ব। আৰু ইয়াতে আন এটা পইণ্ট আছে, তাত আপোনালোকে চাব, আৰু যাৰ ফলত লেভেল 3 আৰু লেভেল 4কো একেলগে মিলাই দিয়া হ'ব, মাৰ্চ কৰি দিয়া হ'ব। আৰু যাৰ ফলত কৰ্মচাৰীৰ সংশোধিত বেতন 72,930 টাকা হ'ব। ঠিক তেনেদৰে লেভেল 5 আৰু লেভেল 6ৰ কৰ্মচাৰীসকলৰ দৰমহা 2.86 ফিটমেণ্ট ফেক্টৰ কৰাৰ ফলত তেখেতসকলৰ দৰমহা 1,01,244 টকালৈকে বৃদ্ধি পাব। তাৰমানে বহু পৰিমাণে দৰমহাৰ পেঞ্চন বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। আৰু ইয়ে অনুমান লগাই যা ৰহা হে, আৰু এই ক্ষেত্ৰত অনুমান কৰা হৈছে যে চৰকাৰ এই মাহতে এজন অধ্যক্ষ আৰু 3জন সদস্যৰ দ্বাৰা এই মাহৰ শেষত 8ম দৰমহা আয়োগৰ যি পেনেল কমিটি গঠন কৰি দিব। আৰু এই বেতন আয়োগে তেওঁলোকে 12 মাহৰ ভিতৰত সমস্ত দাবীসমূহ চালি জাৰি চাই মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি বৰ্তমান সময়ৰ এজন কৰ্মচাৰীৰ দৈনন্দিন জীৱন আৰু মূল্য বৃদ্ধিৰ দুটা চাই আপোনাৰ দৰমহা গাঁথনিৰ পৰিৱৰ্তন লগতে ফিটমেণ্ট ফেক্টৰৰ ওপৰত জোৰ দি তেখেতসকলে এটা প্ৰতিবেদন প্ৰস্তুত কৰিব। আৰু সেই প্ৰতিবেদন চৰকাৰ আৰু বিত্ত বিভাগলৈ পঠোৱা হ'ব। আৰু সেয়া গ্ৰহণ কৰাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। সেয়েহে এই খবৰকেইটা প্ৰসংগত আমি লৈ আহিছোঁ, যাৰ ফলত আপোনালোকৰ যি পে লেভেল সেয়া আপোনাৰ মাৰ্চ কৰি দিয়া হ'ব। ইয়াৰ হাতে ফিটমেণ্ট ফেক্টৰ 2.86লৈকে দাবী জনাইছে, যাৰ ফলত আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু এই মাহৰ শেষতে এজন অধ্যক্ষ আৰু 3জনীয়া সদস্যৰে আপোনালোকৰ সেই কমিটি গঠন কৰি দিব, আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দৰমহা আয়োগ লাগু হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে সৰুভাৱে আমাৰ চেনেলটো নিশ্চয় লাইক এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব।